অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়া অৰুণোদয় যিসকল মহিলাই লাভ কৰিছিলে তেওঁলোকে কেইবাটা পৰ্যায়ত টকাটো লাভ কৰিব। কাৰণ এতিয়া আগৰ নিচিনা নহয় যে অকল মাহে মাহে 1250 টকা তেওঁলোকে লাভ কৰিব বা এইটোৰ পৰিমাণ বৃদ্ধি হ'ব। তেওঁ কৈছে যে পৰ্যায়ক্ৰমে এইটো টকা বৃদ্ধি হ'ব, এতিয়াই বৃদ্ধি নহয়, লাহে লাহে এইটো তেওঁ বঢ়াই গৈ থাকিব। আৰু ইয়াৰ বাবে তেওঁ আৰু কেইবাটাও আঁচনি গ্ৰহণ কৰিছে যে মহিলাসকলে যাতে সুবিধা লাভ কৰিব পাৰে। তেওঁ কি কৈছে যে যদি কাৰোবাৰ দৰকাৰ হয় তেন্তে 1250 টকা যি মাহে মাহে তেওঁ পাই আছিলে তেওঁ একেলগে বছৰৰ টকাটো উঠাই ল'ব পাৰিব। যদি 1250 টকাকৈ হয় তেন্তে বছৰত কিমান হ'ব সেইটো কেলকুলেশ্যন কৰি আপোনালোকে সেই টকাটো মাহত একেলগে উঠাই ল'ব পাৰিব, তাৰ বাবে কোনো ইণ্টাৰেষ্ট দিব নালাগে। তাৰ উপৰি তেওঁ কৈছে যে যদি কাৰোবাৰ লোন লাগে, যদি ক'ৰবাত 10,000 টকা লোন লাগে তেন্তে এই অৰুণোদয়ৰ পৰা তেওঁলোকে লোনটো ল'ব পাৰিব আৰু অৰুণোদয় টকাৰ পৰা তেওঁলোকে টকাটো কাটি কাটি গৈ থাকিব, এই টকাটো নিজেও দিব নালাগে। যদি বেংকৰ পৰা আপুনি লোন লৈছে ব্যক্তিগতভাৱে কিবা টকা লৈ 10,000 টকা 15,000 টকা কিবা বেংকৰ পৰা লোন লৈছে, সেই ক্ষেত্ৰতো কি কৈছে যে আপুনি টকাটো লোনটো নিজৰ পকেটৰ পৰা ঘূৰাই দিব নালাগে, সেই অৰুণোদয়ৰ পৰা মাহে মাহে 500 টকাকৈ কাটি দিব। তেনে ক্ষেত্ৰত আপোনালোকে টকাটো একেলগে পাই যাব। যে কাৰোবাৰ দৰকাৰ হৈছে, ল'ৰা ছোৱালী পঢ়া শুনা কৰিব বা মেডিকেল খৰচ হৈছে, ঘৰৰ কিবা বস্তু লাগে, যদি একেলগে বস্তুটো কিনিব পাৰে তেন্তে এই টকাটো একেলগে উঠাই ল'ব পাৰিব। আৰু তেনে ক্ষেত্ৰত বেংকৰ পৰা লোন ল'লে আপোনালোকে একো দিবও নালাগে, অকল মাহে মাহে আপোনাৰ অৰুণোদয় টকাৰ পৰা 500 টকাকৈ কাটি দিব। এই কেইবাটাও সুবিধা তেওঁ এতিয়া অৰুণোদয়ৰ পৰা আঁচনি হিতাধিকাৰী আছে তেওঁলোকক দিব বুলি কৈছে। গতিকে ভয় একো নাই, আপোনালোকে যোনে যোনে অৰুণোদয় লাভ কৰিছে তেওঁলোকে এই কেইবাটাও আঁচনি লাভ কৰিব। প্ৰথম হৈছে আপোনালোকে যে টকাটো 1250 টকাকৈ একেলগে বছৰৰ টকাটো একেলগে উঠাই ল'ব পাৰিব। 2 নম্বৰত তাৰ পৰা আপোনালোকে যদি 5,000 টকা 10,000 টকা লোন লাগে তাৰ পৰা আপুনি ল'ব পাৰিব। আৰু বেংকৰ পৰা আপুনি লোন ল'লে আপোনাৰ অৰুণোদয় টকাৰ পৰা এই টকাটো মাহে মাহে 500 টকাকৈ কাটি দিব। গতিকে ইমানখিনি সুবিধা তেওঁ দিছে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ কাৰণে। আৰু যোনে যোনে অৰুণোদয় এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ কাৰণেও ভাল খবৰ, কাৰণ প্ৰতিটো সমষ্টিতে অৰুণোদয় হাৰতি দিয়াৰ কথা ঘোষণা কৰিছে। যিসকল মহিলাই অৰুণোদয় লাভ কৰা নাই বা যিসকলে অৰুণোদয় এবাৰ পাইছিলে আৰু এতিয়া পোৱা নাই বা তেওঁলোকৰ নাম কাটি গৈছে, যিকোনো কাৰণতে আপোনালোকে এই সমষ্টিৰ হাৰথিক লগ ধৰিলে তেওঁ এইখিনি সুবিধা আপোনালোকক কৰি দিব আৰু আপোনালোকৰ যিখিনি প্ৰব্লেম আছে প্ৰব্লেমখিনি ছল্ভ কৰি দিব। হয়তো কিছুমানৰ দেখা গৈছে যে টকা আগৰ সোমাইছিলে এতিয়া সোমোৱা নাই, কিহৰ কাৰণে সোমোৱা নাই? কাৰণ তেওঁৰ বেংকত ডিবিটি লিংক হোৱা নাই। কিছুমানৰ দেখা গৈছে যে বেংকৰ নামটো দিছে নিজৰ আৰু একাউণ্ট নাম্বাৰটো দিছে বেলেগৰ, যেতিয়া টকাটো সোমাইছে তেতিয়া বেলেগৰ একাউণ্টতে সোমাইছে। এইখিনি প্ৰব্লেম হোৱাৰ কাৰণে আপোনাৰ অৰুণোদয় ধনটো আপোনালোকে লাভ কৰিব পৰা নাই। গতিকে যি প্ৰব্লেম হ'ব আপোনালোকে তাৰ পৰা এই সমষ্টিৰ হাৰথিৰ পৰা বস্তুখিনি ছল্ভ কৰিব পাৰিব। গতিকে এনেকৈ কৰিলে আপোনালোকে অৰুণোদয় যিকোনো সুবিধা আপোনালোকে লাভ কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।